সালামুন আলাইকুম তিপ্তুম মুবারাকাতান তাইয়্যিবা। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে শান্তিৰ হিয়া ভৰা অভিবাদন জনাই ইনশাআল্লাহ আমি আগবাঢ়িব লৈছোঁ আমাৰ এই কোৰাণ মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 360 নং খণ্ডটিৰ মাজলৈ। ৰব্বি আউযু বিকা মিন হামাজাতি শায়াতিন ওয়া আউযু বিকা ৰব্বি আন ইয়াহদুরুন। রব্বি ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি রব্বি জিদনি ইলমান। প্রিয় দর্শকবৃন্দ, আহক আমি ইনশাআল্লাহ আগবাঢ়ি যাব লৈছোঁ আমাৰ আজিৰ এই 360 নং খণ্ডটি কোৰাণ মজিদৰ 28 নং সূৰা আল কাসাছৰ 76 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইন্না কারুনা কানা মিন কওমিল মূসা ফাবাগা আলাইহিম ওয়া আতাইনাহু মিনাল কুনুজি মা ইন্না মাফাতিহাহু লাতানু বি উসবাতি উলিল কুওয়াতি ইয ক্বালা লাহু কওমুহু লা তাফরাহ ইন্নাল্লাহা লা ইউহিব্বুল ফারিহিন। প্রিয় দর্শকবৃন্দ, 76 নং আয়াতত প্ৰসংগৰ ধাৰাবাহিকতা কিছু সলনি হৈছে। ইয়াত মহান আল্লাহে কৈছে যে ইন্না কাৰুনা, নিশ্চয় কাৰুন, কানা মিনাল কওমি মূসা, কাৰুন আছিল মূসাৰ কৌমৰ মাজৰ মানুহ। গতিকে কাৰুন বুলি এজন ব্যক্তিৰ আল্লাহে পৰিচয় দাঙি ধৰিছে, যিজন ব্যক্তি আছিল মূসাৰ কৌমৰ মানুহ, অৰ্থাৎ বনি ইছৰাইলৰ কৌমৰ আছিল তেখেত। তাৰ পাছত কৈছে ফাবাগা আলাইহিম, কিন্তু এই কাৰুনে কি কৰিলে? ফাবাগা আলাইহিম, সিহঁতক বিশ্বাসঘাতকতা কৰিলে। ওয়া আতাইনাহু, আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে ওয়া আতাইনাহু, আমি তেওঁক দিছিলোঁ। হু দি কাৰুণাক বুজাইছে। আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে ওয়া আতাইনাহু, আমি তেওঁক দিছিলোঁ মিনাল কুনুজি, যে বহুতো ভাণ্ডাৰ, সম্পদৰ বহুতো আমি ভাণ্ডাৰ দিছিলোঁ আমি তেওঁক। আৰু সেই ভাণ্ডাৰ সন্দৰ্ভত আল্লাহে কিমান ভাণ্ডাৰ দিছিলে সেই দিশটো আল্লাহে বুজাব বিচাৰিছে এনেধৰণে, ইন্না মাফাতিহাহু, নিশ্চয় এই ভাণ্ডাৰসমূহৰ চাবিবোৰ, লাতানু বিল উসবাতি, এই ভাণ্ডাৰৰ চাবিবোৰ প্ৰকৃততে এটি দল, কিছু মানুহে ইয়াক বহন কৰিব লগা হৈছিল। উলিল কুৱাতি, যিটো দলৰ মানুহসমূহৰ বিষয়ে কৈছে উলি আল কুৱাতি, তেওঁলোক যথেষ্ট শক্তিৰ অধিকাৰী মানুহ আছিল, অৰ্থাৎ আমি যাক পালোৱান বুলি কওঁ। কাৰুণক আল্লাহে কৈছে যে আমি তেওঁক বহুতো সম্পদৰ ভাণ্ডাৰ দিছিলোঁ, আৰু সেই ভাণ্ডাৰসমূহৰ চাবিসমূহ বহন কৰিব লগা হৈছিল কিছু শক্তিশালী মানুহৰ দল এটাই। তাৰমানে ইমান চাবি আছিল আৰু চাবিৰ ইমান গধুৰ হৈ গৈছিল যে এজনে সেই চাবিসমূহ দাঙিব নোৱাৰে। গতিকে কৈছে যে শক্তিশালী কিছু মানুহৰ দলে প্ৰকৃততে সেই চাবিবোৰ বহন কৰিব লগা হৈছিল। তাৰ পাছত কৈছে একেটা আয়াততে, ইজ ক্বালা লাহু, যেতিয়া তেওঁক কোৱা হৈছিল, অৰ্থাৎ তেওঁৰ মানুহে লাহু বুলি কৈ কাৰুণক বুজাইছে। ইজ ক্বালা লাহু, যেতিয়া কাৰুণক কোৱা হৈছিল, কওমুহু, তেওঁৰ জাতিৰ মানুহে যেতিয়া কাৰুণক কৈছিল যে লা তাফৰাহ, যে তুমি তাফরাহ, তুমি ইমান যে আল্লাহে তোমাক সম্পদ দিছে,
ইমান যে তোমাক বুদাউন দি দিছে তাক লৈ তুমি ফূৰ্তিত আত্মহাৰা নহবা, লা তাফৰাহ, ক'ব নোৱাৰা হৈ নাযাবা। এই কথাটো কোনে কৈছিল? কাৰুণৰ কৌমৰ মানুহে কাৰুণক কৈছিল যে লা তাফৰাহ, তুমি আত্ম ফূৰ্তিত একেবাৰে ক'ব নোৱাৰা হৈ নাযাবা। ইন্নাল্লাহা, নিশ্চয় আল্লাহে, লা ইউহিব্বু, যে আল্লাহে ভাল নাপায়, আল ফাৰিহিনা, এনেধৰণে ফূৰ্তিত আত্মহাৰা হৈ যোৱা মানুহক আল্লাহে ভাল নাপায় বুলি কৈছে। তাৰ পাছত সেই জাতিৰ লোকসকলে কাৰুণক আৰু এনেধৰণে কৈছিল যে ৱাবতাগি ফিমা দি তেওঁক যিমান ধন সম্পদৰ গুদান দিছে, অৰ্থাৎ অজস্ৰ সম্পত্তি দিছিল তেখেতক। গতিকে তেওঁৰ জাতিৰ মানুহে কৈছে যে এই সম্পত্তি লৈ তুমি ফূৰ্তিত আত্মহাৰা হৈ নাযাবা, যিহেতু আল্লাহে এনেধৰণে নিজৰ ধন সম্পদক লৈ ফূৰ্তিত আত্মহাৰা হোৱা লোকক আল্লাহে ভাল নাপায়। তাৰ পাছত কৈছে ৱাবতাগি ফিমা, আৰু এই তোমাৰ যি ধন সম্পত্তি দিছে তাৰ মাজৰ পৰা তুমি ৱাবতাগি, সন্ধান কৰা, আতাকা, ৱাবতাগি ফিমা আতাকাল্লাহু, ৱাবতাগি, তুমি সন্ধান কৰা, ফিমা, তাৰ মাজৰ পৰা, আতাইকাল্লাহু, তোমাক আল্লাহে যি দিছে, অৰ্থাৎ ধন সম্পদ যি দিছে তাৰ ভিতৰৰ পৰা তুমি সন্ধান কৰা, আদাৰ আল আখিৰাতা, যে পৰকালৰ সেই ঘৰ, পৰকালৰ যি সুখময় ঘৰ মানুহৰ বাবে আল্লাহে ৰাখিছে, সেই সুখময় ঘৰৰ তুমি প্ৰকৃততে সন্ধান কৰা তোমাৰ এই সম্পত্তিৰ মাজৰ পৰাই যি আল্লাহে তোমাক দিছে। তাৰ পাছত কৈছে ৱালা তানসা, আৰু তুমি এই কথাও তুমি পাহৰি নাযাবা, নাছিবাকা মিনাদ দুনিয়া, এই কথাও তুমি পাহৰি নাযাবা যে নাছিবাকা, তোমাক যি সম্পদ দিছে তাৰ পৰা এটি অংশ আছে, মিনাদ দুনিয়া, এই পৃথিৱীত তুমি নিজেও ভোগ কৰিবৰ কাৰণে সেই সম্পদৰ মাজৰ পৰা তোমাৰ এটি যে অংশ আছে এই কথাও তুমি পাহৰি নাযাবা। ৱা আহচিন, আৰু তুমি ইহসান কৰা, অৰ্থাৎ তুমি মুক্ত হস্তে তুমি দি দিয়া, কামা, যিদৰে আহসানাল্লাহু ইলাইকা, যিদৰে মুক্ত হস্তে আল্লাহে তোমাক দিছে। অৰ্থাৎ বুজাব বিচাৰিছে ইমান যে টকা পইচা ধন সম্পত্তিৰ গুদান দিয়াই দিছে, তাৰ পৰা নিশ্চিতভাৱে তোমাৰ এটা অংশ আছে, এই কথাটো পাহৰি নাযাবা। কিন্তু বাকী গোটেইখিনি অংশ যে তোমাৰ প্ৰকৃততে তোমাৰ নহয়, এই দিশটো ইয়াৰ পৰা বুজাব বিচাৰিছে। গতিকে কৈছে যে ৱা আহসান, আৰু তুমি ইহসান কৰা, মানুহক সহায় কৰা, অৰ্থাৎ তোমাৰ অংশৰ বাদে বাকী অংশখিনি তুমি মুক্ত হস্তে তুমি মানুহক দি দিয়া, যিদৰে কামা আহসানাল্লাহু, আল্লাহে এহসান কৰিছে, ইলাইকা, তোমাৰ প্ৰতি এহসান কৰিছে। প্ৰকৃততে আল্লাহে তোমাক মুক্ত হস্তে দিয়াৰ বাবেহে তুমি ইমান ধন সম্পত্তিৰ মালিক হ'ব পাৰিছা। গতিকে আল্লাহে যি ধৰণে তোমাক দিছে মুক্ত হস্তে, তুমিও মানুহক মুক্ত হস্তে দি দিয়া তোমাৰ নিজৰ অংশটো এৰি। ৱালা তাবতাগিল ফাসাদা ফিল আৰদি, আৰু কৌমৰ মানুহে কৈ আছে এইখিনি কথা কাৰুণ, ৱালা তাবতাগিল ফাসাদা ফিল আৰদি, আৰু পৃথিৱীত তুমি বিপৰ্যয় সৃষ্টি কৰাৰ চেষ্টা নকৰিবা। ইন্নাল্লাহা, নিশ্চয় আল্লাহে, লা ইউহিব্বু, নিশ্চয় আল্লাহে ভাল নাপায়, আল মুফছিদিনা, এই বিপৰ্যয় সৃষ্টিকাৰীসকলক আল্লাহে কেতিয়াও ভাল নাপায় বুলি কৈছে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই ফাসাদ সৃষ্টি কৰাৰ বিষয়বস্তুটো আমি কোৰাণ মজিদত বহুবাৰ পাইছোঁ, কিন্তু আমি বুজিব লাগিব, বুজাৰ চেষ্টা কৰিব লাগিব প্ৰসংগ কিহৰ ওপৰত আহিছে
সেই প্ৰসংগৰ ওপৰত ভিত্তি কৰিয়ে প্ৰকৃততে সেই বিপৰ্যয়ৰ কথা তাত বুজোৱা গৈছে। ইয়াত যেনেকৈ আল্লাহে প্ৰকৃততে কাৰুণক বহুত সম্পত্তি দিছে, এতিয়া এই সম্পত্তি যদি কেৱল তেওঁৰ নিজৰ লগত ৰাখি থয়, আনক যদি নিদিয়ে, যথাযথভাৱে আল্লাহে যেনেধৰণে দিব কৈছে, তেন্তে আল্লাহৰ দৃষ্টিত এই দিশটো হ'ব বিপৰ্যয়। টকা পইচা ধন সম্পত্তি যদি এটি বিশেষ জেগাত গোট খাই যায়, বাকীবোৰ মানুহৰ হাতত যদি পইচা নাথাকে, তেতিয়া আমাৰ যিটো অৰ্থনীতি কেতিয়াও বেলেঞ্চ নহ'ব। আৰু যেতিয়া অৰ্থনীতি বেলেঞ্চ নহ'ব, সেই বেলেঞ্চ নোহোৱাৰ কাৰক হ'ব যিজন মানুহে আল্লাহে দিয়া অজস্ৰ টকা পইচা নিজৰ ক্ষেত্ৰতেই কেৱল গোটাই ৰাখিব, আনক নিদিব। তেনে কৰিলে সেই সমাজৰ বা সেই স্থানৰ যিটো অৰ্থনীতিৰ যিটো ইকনমিকেল বেলেঞ্চটো নোহোৱা হৈ যায়। আৰু আল্লাহে প্ৰকৃততে এইবোৰ কাৰণতেই আল্লাহে যে এটা দীঘলীয়া লিষ্ট দিছে, আৰু সেইটো তেওঁলোকৰ হক বুলি কৈছে, তেওঁলোকক দি দিবৰ বাবে আল্লাহে যিসকলক টকা পইচা ধন সম্পত্তি দিছে। গতিকে কাৰুণকো যিহেতু অজস্ৰ দিছে, ইয়াত মনত পেলাই দিছে, তুমি পাহৰি নাযাবা পৃথিৱীত তোমাৰো এটা অংশ আছে। সেই অংশটোৰ বাদে বাকীখিনি যথাযথভাৱে তুমি মানুহৰ সমাজত তুমি বিলাই দিয়া, যাতে প্ৰত্যেকৰে হাততে কম বেছি পৰিমাণে টকা বা সম্পত্তি থাকে। আৰু তেনে কৰিলে প্ৰকৃততে আমাৰ যিটো ইকনমিকেল বেলেঞ্চ, সমাজৰ যিটো অৰ্থনীতি তেতিয়া এটা বিশেষ বেলেঞ্চৰ মাজত থাকিব। এই হৈছে আল্লাহৰ পৰিকল্পনা। আল্লাহে মানুহক যে পইচা বেছি দি আল্লাহে চায় যে তেওঁ প্ৰকৃততে আল্লাহৰ আদেশ অনুসৰি তেওঁৰ প্ৰয়োজনীয়খিনিৰ উপৰুৱাখিনি যে আনৰ হক তেওঁ দিছেনে নাই, এই দিশবোৰ কিন্তু অৰ্থ সম্পদ অধিক থকা লোকে নিশ্চিতভাৱে বহুত গুৰুত্ব সহকাৰে চিন্তা কৰিব লাগে। এই দিশটো আমি বহুবাৰ চৰ্চালৈ আনিছোঁ। গতিকে আশা ৰাখিম এনেবোৰ দিশৰ পৰা যাতে আমাক আল্লাহে যিসকলক অৰ্থৰ দিশৰ পৰা যথেষ্ট সম্পদশালী কৰিছে, আমি কিন্তু কেতিয়াও সেই সম্পূৰ্ণ সম্পদ যে আমাৰ বাবে আল্লাহে আমাক দিছে এই কথাটো নহয়। তাৰ নিৰ্দিষ্ট অংশ আমাৰ থাকিব। বাকী যি হিচাপত আল্লাহে কোৰাণত আদেশ কৰিছে, যাক দিবলৈ কৈছে, তেওঁলোকক মুক্ত হস্তে দি দিব লাগে। এই মেছেজ প্ৰকৃততে ইয়াৰ পৰা আহি আছে। কালা, এই কথাখিনি যেতিয়া কৌমৰ মানুহৰ পৰা কাৰুণে শুনিলে, শুনাৰ পিছত কাৰুণে কৈছিল, কালা, তেওঁ কৈছিল, ইন্নামা উতিতুহু, যে একমাত্ৰ উতিতুহু, যে এই সম্পদ যে মোক দিয়া গৈছে, আলা ইলমিন ইন্দি, যে মোৰ ওচৰত মোৰ যি নিজস্ব জ্ঞান বা সম্পদ ঘটাৰ যি মোৰ কৌশল, মোৰ নিজৰ কৌশলৰ বাবেহে প্ৰকৃততে মোক এনেই দিয়া নাই। মই ইমান কষ্ট কৰিছোঁ, এনেধৰণৰ মই কৌশল অৱলম্বন কৰিছোঁ, মই এনেধৰণৰ জ্ঞানী মানুহ, এনেধৰণে মই পঢ়া শুনা কৰাৰ বাবেহে মই ইমান ডাঙৰ চাকৰি পাইছোঁ। গতিকে কাৰুণে এই প্ৰকৃততে তেওঁক দিয়া আল্লাহে অজস্ৰ সা সম্পত্তি তেওঁ নিজৰ ক্ৰেডিটৰ দ্বাৰাহে পাইছে বুলি দেখুৱাব গৈছে। তেতিয়া আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে, আৱালাম ইয়ালাম, কাৰুণে যে এই কথাটো কৈছে, তেওঁ নিজৰ জ্ঞান বুদ্ধি কৌশলৰ বাবেহে প্ৰকৃততে তেওঁক এইটো দিয়া গৈছে। সেই কথাৰ উত্তৰত আল্লাহ কৰ্তৃপক্ষৰ তৰফৰ পৰা কৈছে যে আৱালাম ইয়ালাম, তেওঁ কি এই কথাটো নাজানে নেকি? আন্না, যে আল্লাহ কাদ আহলাকা, এই কথাটো নাজানে নেকি যে আল্লাহে ইতিমধ্যে ধ্বংস কৰি দিছিল বহুত, মিন কাবলিহি, ইয়াৰ আগতে, অৰ্থাৎ কাৰুণৰ যি অৱস্থা, সম্পত্তিৰ যি অৱস্থা, তেওঁ যিহেতু নিজৰ জ্ঞান নিজৰ কৌশলৰ বাবেহে ঘটিছোঁ বুলি দাবী কৰিব বিচাৰিছে। গতিকে আল্লাহে কৈছে, তেওঁ কি নাজানে নেকি যে আল্লাহে ইতিমধ্যে ধ্বংস কৰি দিছিল মিন কাবলিহি, ইয়াৰ আগতে, মিনাল কুৰুনি, বহুতো জাতিক। এই কথাটো কি কাৰুণে নাজানে নেকি? মান হুৱা, যিবোৰ জাতিৰ ওচৰত
আসাদ্দু মিনহু, সেই জাতি সেই লোকসকল আসাদ্দু মিনহু, এই কাৰুণতকৈ অধিক শক্তিশালী আছিল। আসাদ্দু মিনহু, হুদি কাৰুণক বুজাইছে, কাৰুণতকৈও কম্পেৰেটিভ আসাদ্দু, তেওঁলোক শক্তিশালী আছিল। আল্লাহে যিসকল জাতিক বহু জাতিক যে ধ্বংস কৰি দিয়াৰ কথা কৈছে, সেই জাতিৰ বিষয়ে কৈছে যে সেই জাতি প্ৰকৃততে বহুত শক্তিশালী আছিল কাৰুণতকৈ। কৌৱাতান, শক্তিৰ দিশৰ পৰা, ৱা আকসাৰু জামান, আৰু সিহঁতে এই কাৰুণতকৈ বহুত টকা পইচা ধন সম্পত্তি সিহঁতে জমা কৰিছিল। ৱালা ইউচ আলু, আল্লাহে কৈছে যে ৱালা ইউচ আলু, সিহঁতক সোধাই নহ'ব, প্ৰশ্ন কৰা নহ'ব। আন জুনুবিহিম, সিহঁতৰ অপৰাধ সম্পৰ্কত কিয়ামতৰ দিনা সিহঁতক প্ৰশ্নও কৰা নহ'ব। আল মুজৰিমিন, যিসকল প্ৰকৃততে অপৰাধী লোক। এই কথা বতৰাখিনিৰ পাছত আহিছে ফাখাৰাজা আলা কওমিহি, যিহেতু কওমে কাৰুণক এই কথাখিনি কৈ আছিল, গতিকে ইয়াত কৈছে ফাখাৰাজা আলা কওমিহি, তেওঁ নিজৰ জাতিৰ বাবে তেওঁ ফাখাৰাজা, তেওঁ উলিয়াই আনিলে, ডিছপ্লে কৰিলে। ফি জিনাতিহি, তেওঁৰ যিমান সৌন্দৰ্য, সাও সম্পত্তিৰ সৌন্দৰ্য আছে, সেই সৌন্দৰ্যবোৰ এক্সিবিশ্যন টাইপত তেওঁৰ জাতিৰ বাবে তেওঁ উলিয়াই আনিলে। কালা, এই এক্সিবিশ্যন তেওঁৰ সম্পত্তি দেখা পাই কৈছিল, আল্লাজিনা, যিসকলে ইউৰিদুনা আল হায়াতাত দুনিয়া, যিসকলে প্ৰকৃততে এই পৃথিৱীৰ ভোগবিলাকৰ আশা কৰে। কাৰুণৰ সেই সম্পত্তিসমূহ যেতিয়া ডিছপ্লে কৰিবলৈ উলিয়াই দিলে, দেখা পাই সেইসকল লোকে কৈছিল, যিসকল ইউৰিদুন আল হায়াতাত দুনিয়া, এই পৃথিৱীৰ প্ৰকৃততে ভোগবিলাকৰ যিসকল লোক আশাবাদী, সেই লোকসকলে কৈছিল, ইয়া লাইতা লানা, হে আমাৰ দুৰ্ভগীয়া কপাল, মিছলু মা উতিয়া কাৰুণু, যদি এই কাৰুণৰ নিচিনাকৈ আমাকো যদি দিলেহেঁতেন। তেওঁলোকে যিসকলে পৃথিৱীৰ ভোগবিলাকৰ আশাবাদী, সেই লোকসকলে তেতিয়া কৈছিল, হে আমাৰ দুৰ্ভগীয়া কপাল, এই কাৰুণৰ দৰে যদি আমাকো দিলেহেঁতেন। ইন্নাহু, নিশ্চয় তেওঁ, সেই আশাবাদী পৃথিৱীৰ ভোগবিলাকৰ আশাবাদী লোকসকলে কৈছিল, ইন্নাহু, নিশ্চয় তেওঁ, অৰ্থাৎ কাৰুণ, লাজু হাজ্জিন আজিম, তেওঁ প্ৰকৃততে বহুত ডাঙৰ সৌভাগ্যৰ অধিকাৰী। কাৰুণৰ ধন সম্পত্তিসমূহ দেখি যিসকল লোকে প্ৰকৃততে পৃথিৱীৰ ভোগবিলাকৰ আশাবাদী, তেওঁলোকে কৈছে, হে আমাৰ দুৰ্ভগীয়া কপাল, এনেধৰণৰ যদি আমাকো দিলেহেঁতেন কাৰুণৰ নিচিনা, নিশ্চয় কাৰুণ যথেষ্ট সৌভাগ্যৰ অধিকাৰী। ৱা কালা, এই কথা শুনি কৈছিল, আল্লাজিনা উতুল ইলমা, যিসকলক আল্লাজিনা, যিসকলক উতুল ইলমা, যিসকলক জ্ঞান দিয়া গৈছিল। পৃথিৱীৰ ভোগবিলাকৰ আশাবাদী লোকসকলৰ কথা শুনি ৱাকালা, আৰু কৈছিল, আল্লাজিনা, যিসকলক উতুল ইলমা, জ্ঞান দিয়া গৈছিল, চিন্তা কৰিব পৰা এটা বিবেক দিছিল, সেই লোকসকলে কৈছিল, ৱাইলাকুম, তোমালোকৰ ধ্বংস নিশ্চিত। চাৱাবুল্লাহি খাইৰুন, চাৱাব, চাৱাব শব্দ ইয়াত আহিছে, চাওক, চাৱাবুল্লাহি, আল্লাহৰ যি পুৰস্কাৰ, খাইৰুন, সেইটোহে উত্তম, সেইটোহে প্ৰকৃততে চিৰস্থায়ী সম্পদ। লিমান, সেইসকল লোকৰ বাবে আল্লাহৰ পুৰস্কাৰ, চাৱাব। লিমান, সেইসকলৰ বাবে আমানা, যিসকলে প্ৰকৃততে আল্লাহৰ কথাৰ ওপৰত বিশ্বাস আনে। ৱা আমিলা চালিহান,
আৰু তেওঁলোকৰ নিজ পৰিশুদ্ধিৰ কাম কৰে, সেই লোকসকলৰ বাবেহে প্ৰকৃততে আল্লাহৰ ওচৰত আছে সৱাব আল্লাহি, আল্লাহৰ সৱাব অৰ্থাৎ আল্লাহৰ পুৰস্কাৰ। সেইসকলৰ বাবে যিসকলে বিশ্বাস আনে আৰু নিজ পৰিশুদ্ধিৰ কাম কৰে। ৱালা ইউলাক্কাহা, আৰু এই আল্লাহৰ যি পুৰস্কাৰ সৱাবৰ কথা কৈছে, ৱালা ইউলাক্কাহা, সেইটো সকলোৱে নাপায়। ৱালা ইউলাক্কাহা, এইটো নাপায় ইল্লা এক্সেপ্ট আছ-ছাবিৰিনা, যিসকলে প্ৰকৃততে ধৈৰ্যশীল লোক, আল্লাহৰ কথাৰ ওপৰত নিজৰ স্থিতি সকলো অৱস্থাতে যিসকল লোকে বাহাল ৰাখিছে, সেই লোকসকলৰ বাবেহে প্ৰকৃততে আল্লাহৰ সৱাব আছে। আমাক যিটো বুজাই থকা যায় সৱাব, কোৰাণ পঢ়িলে আখৰে প্ৰতি 10টা সৱাব, জানাজা সালাত পঢ়িলে উহুদ পাহাৰৰ সমান সৱাব। সৱাব এটা ফিগাৰ আমাক বনাই দিছে, যাক কাউণ্টিং কৰিব পাৰি যে কিমানটা সৱাব, কিমানটা কি। কিন্তু কোৰাণৰ পৰিভাষা সেইটো নহয়। কোৰাণৰ পৰিভাষা সৱাব আল্লাহি, আল্লাহৰ পুৰস্কাৰ। সেইসকল লোকৰ বাবেহে, চবৰ বাবে নহয়, সকলোৰে বাবে নহয়, যিসকলে প্ৰকৃততে ধৈৰ্য ধাৰণ কৰি সকলো অৱস্থাতে আল্লাহৰ পৰীক্ষাৰ মাজত থাকি তেওঁলোকে নিজৰ স্থিতি কেতিয়াও সলনি নকৰে, সেই লোকসকলৰ বাবেহে আল্লাহৰ সৱাব আছে। আমাক যিমান সস্তীয়া কৰি দিলে, সৱাব এটা শব্দ, অসমীয়া তাৰ অনুবাদ নেকি বুলি বুজায়। নেকি আৰু গুনাহ, এনেধৰণৰ নেকি গুনাহ এনেকুৱা ধৰণৰ কথা কোৰাণত আমি বিচাৰি নাপাওঁ। ইয়াত সৱাব আপোনালোকে চাই লওক, আল্লাহ সৱাব আল্লাহি, আল্লাহৰ পুৰস্কাৰ। এই পৃথিৱীত আমি যি কৰ্ম কৰি গৈছো, সেই কৰ্মৰ বিনিময়ত আল্লাহে বেহতৰ ভাল ধৰণে জানিব কাৰ বাবে কি পুৰস্কাৰ আছে। আমি দুনিয়াই তেনেই ক'লে নহ'ব, কোৰাণ নুবুজাকে পঢ়িলেও আখৰে প্ৰতি 10টা সৱাব, জানাজা সালাতত কোনোবাই অংশগ্ৰহণ কৰিলে উহুদ পাহাৰৰ সমান সৱাব। এই কথাবোৰ কোৰাণে কেতিয়াও সমৰ্থন কৰা নাই, কিয়নো সৱাবৰ কনচেপ্টটোৱে বেলেগ আছে। আল্লাহৰ পুৰস্কাৰ সৱাব আল্লাহি, সৱাব সদায় আল্লাহৰ, পুৰস্কাৰ সদায় আল্লাহৰ। সেই পুৰস্কাৰ আমি তাক নেকি বুলি কৈ অনুবাদ কৰি আমাৰ মাজলৈ আমি কেনেকৈ আনিম? এই কথাবোৰ প্ৰিয় দৰ্শকবৃন্দ, আমি তীক্ষ্ণভাৱে আমি যদি চিন্তা নকৰোঁ, তেন্তে কোৰাণে কি কৈছে সেই দিশটো কিন্তু আমি বুজিবলৈ বহুত কষ্ট হ'ব। গতিকে কৈছে সেইসকল লোকৰ বাবেহে যিসকলে বিশ্বাস আনিব আৰু নিজ পৰিশুদ্ধিৰ কাম কৰিব। আমি সদায় কৈ আনিছোঁ, আল্লাহৰ কথা একত্ববাদ বজাই ৰাখি ইয়াৰ ওপৰত বিশ্বাস আনিব লাগিব আৰু পৰিশুদ্ধি কৰিব লাগিব একমাত্ৰ কোৰাণৰ আধাৰত, আন একোৰ আধাৰত নহ'ব। আল্লাহে ক্লিয়াৰ কৰিছে। তেনে লোকসকলৰ বাবেহে প্ৰকৃততে সৱাব আল্লাহি, আল্লাহৰ সৱাব আছে, সকলোৰে বাবে নহয়। ফাখাছাফনা বিহি, এতিয়া সেই কাৰুণৰ বিষয়ে আল্লাহে কৈছে ফাখাছাফনা বিহি, যে আমি তেওঁক পুতি দিলোঁ। ৱাবিদাৰিহি, আৰু তেওঁৰ যি ঘৰ অট্টালিকা আছিলে, তেওঁক মানুহজনকো পুতি দিলোঁ আৰু তেওঁৰ ঘৰো পুতি দিলোঁ। আল আৰদি, পৃথিৱীৰ মাটিৰ তলত পুতি দিলে আল্লাহে। ফামা কানা লাহু, আৰু তেতিয়া তেওঁৰ বাবে কোনো নাছিল, মিন ফিআতিন, এই তেওঁৰ যিমান গ্ৰুপ আছিল, ইমান এজন ধন সম্পদ থকা লোক, তেওঁ বিভিন্ন মানুহ, বিভিন্ন কৰ্মচাৰীৰ গোট তেওঁৰ লগত আছিল। কিন্তু যেতিয়া আল্লাহে পুতি দিলে তেওঁক আৰু তেওঁৰ ঘৰ, যেতিয়া মাটিৰ তলত আল্লাহে পুতি দিলোঁ বুলি কৈছে, ফামা কানা লাহু, তেতিয়া তেওঁৰ বাবে নাছিল, মিন ফিআতিন, সিহঁতৰ সেই দল, মানুহৰ দলসমূহৰ মাজৰ পৰা কোনো নাছিল, ইয়ানছুৰুনাহু, তেওঁক সহায় কৰিবৰ বাবে তেতিয়া কোনো নাছিল। যেতিয়া আল্লাহে কৈছে আমি তেওঁক পুতি দিছিলোঁ। মিন দুনিল্লাহি, আল্লাহৰ উপৰি,
আৰু কোনো নাছিল সিহঁতৰ গ্ৰুপৰ মানুহ। ৱামা কানা, আৰু তেওঁ নিজেও নাছিল মিনাল মুনতাছিৰিনা, সেই তেনেকুৱা বিপৰ্যয় অৱস্থাত তেওঁ নিজে নিজকো প্ৰকৃততে সহায় কৰিব পৰা নাছিল। ৱা আসবাহা, গতিকে বিষয়বস্তুবোৰ চাই যাব। কাৰুণৰ সম্পত্তি দেখি এচাম মানুহে, পৃথিৱীৰ ভোগবিলাকৰ আশা কৰা লোকসকলে তেওঁলোকে কৈছিল, হাই আমাৰ দুৰ্ভগীয়া কপাল, আমাকো যদি এনেধৰণে দিলেহেঁতেন। এই কাৰুণ প্ৰকৃততে বহুত ডাঙৰ সৌভাগ্যৰ অধিকাৰী। তাৰ পাছত যেতিয়া কাৰুণক ধ্বংস কৰি দিলে, সেই লোকসকলে কি কৈছে চাব। ৱা আসবাহা, আৰু ক'বলৈ আৰম্ভ কৰিলে, আল্লাজিনা, যিসকলে তামান্নাও মাকানাহু, যিসমূহে তামান্না কৰিছিল, আশাবাদী আছিল, মাকানাহু, সেই কাৰুণৰ যি ধন সম্পদৰ অৱস্থা, সেই অৱস্থানৰ বাবে যিসকল লোক প্ৰকৃততে আশাবাদী আছিল, বিল আমচি, এই যোৱাকালি, অৰ্থাৎ এক্সিবিশ্যন দেখি যিসকল লোকে আশাবাদী আছিল যে আমাকো যদি এনে দিলেহেঁতেন, সেই লোকসকলে কোৱা আৰম্ভ কৰিলে, আল্লাজিনা, যিসকলে তামান্নাও মাকানাহু, তেওঁৰ সেই স্থানটোৰ আশা কৰিছিল, বিল আমচি, এই যোৱাকালিৰ দিনাই। সেই লোকসকলৰ এতিয়া কথাৰ পৰিৱৰ্তন, কাৰুণক ধ্বংস কৰা দেখি পৰিৱৰ্তন কেনেধৰণে হৈছে চাওক। ইয়াকুলুনা, সিহঁতে কয়, ৱাইকা আন্নাল্লাহা, যে হাই আল্লাহে কেনেকৈ, ইয়াবসুতুৰ ৰিজকা, যে জীৱিকা সম্প্ৰসাৰণ কৰি দিয়ে, লিমান, সেইসকলৰ বাবে, ইয়াশাউ, যিসকলক আল্লাহে বিচাৰে। আল্লাহে কেনেকৈ মানুহক জীৱিকা সম্প্ৰসাৰণ কৰি দিয়ে, অৰ্থাৎ বহুতো টকা পইচা ধন সম্পত্তি দিয়ে, লিমান ইয়াশাউ, যাক আল্লাহে বিচাৰে, মিন ইবাদিহি, তেওঁৰ বান্দাসমূহৰ মাজৰ পৰা, ৱা ইয়াকদিৰু, আৰু যাক বিচাৰে তেওঁক সংকুচিত কৰি প্ৰয়োজনীয় অৱস্থাত ৰাখে। এতিয়া তেওঁলোকে কৈছে, লাউলা আন মান্নাল্লাহু আলাইনা, লাউলা, যদি নথকা হলে, আন মান্নাল্লাহু আলাইনা, আমাৰ ওপৰত যদি আল্লাহৰ অনুগ্ৰহ নথকা হলে, লাখাশাফা বিনা, আমাকো তেতিয়া পুতি দিলেহেঁতেন। এনেধৰণৰ আমাৰ ওপৰত আল্লাহৰ কৰোণা থকাৰ বাবেই প্ৰকৃততে আমাক পোতা নাই। এই কথা স্বতঃফুতভাৱে কাৰুণক ধ্বংস দেখা পাই মানুহৰ দুনিয়াই আশাবাদী লোকসকলৰ মুখৰ পৰা ওলাই আহিছে। ৱাই কান্নাহু লা ইউফলিহুল কাফিৰিন, হাই ৱাই কান্নাহু, তেওঁ কেতিয়াও নিদিয়ে, তেওঁ কেতিয়াও এনে নহয়, লা ইউফলিহুল কাফিৰুনা, অবিশ্বাসকাৰীসকলক কেতিয়াও আল্লাহে সফল হ'বলৈ নিদিয়ে। তিলকা দাৰুল আখিৰাতু, এতিয়া আল্লাহে কৈছে, তিলকা, এ দাৰুল আখিৰাতু, পৰকালৰ ঘৰ, নাজআলুহা, আল্লাহে কৈছে আমি প্ৰস্তুত কৰি ৰাখিছো বা আমি কৰি দিছো। পৰকালৰ ঘৰৰ বিষয়ে কৈছে, লিল্লাজিনা, এই সকলৰ বাবে, লা ইউৰিদুনা উলুৱান, যিসকল লোকে, লা ইউৰিদুনা উলুৱান ফিল আৰদি, যিসকল লোকে প্ৰকৃততে পৃথিৱীত এনেধৰণৰ অজস্ৰ টকা পইচা নিবিচাৰে, নিজক পৃথিৱীত বহুত বিখ্যাত কৰাৰ বাবে যিসকলে চেষ্টা নকৰে, অৰ্থাৎ যিসকল লোকে ইহকাল জয় কৰাৰ যিসকল লোকে চেষ্টা নকৰে, সেই লোকসকলৰ বাবে আল্লাহে দেখুৱাইছে যে তিলকা দাৰুল আখিৰাতু, এই পৰকালৰ ঘৰ, নাজআলুহা, আমি কৰি ৰাখিছো, লিল্লাজিনা, এই সকলৰ বাবে, লা ইউৰিদুনা উলুৱান ফিল আৰদি, যিসকলে প্ৰকৃততে এই নিজৰ ধন সম্পত্তি, নিজৰ টকা পইচা, নিজৰ চাকৰি, নিজৰ ব্যৱসায় লৈ
নিজক এক্সপ'জ কৰিব নিবিচাৰে, পৃথিৱীত কোনো কাৰণতে পৃথিৱীত জয় তেওঁলোকে নিবিচাৰে, সেই লোকসকলৰ বাবে আল্লাহে প্ৰস্তুত কৰি ৰাখিছে। ৱালা ফাছাদান, আৰু কোনো ধৰণৰ বিপৰ্যয় নকৰে তেওঁলোকে। ৱাল আকিবাতুল লিল মুত্তাকিন, আৰু এই হৈছে অন্তিম পৰিণতি লিল মুত্তাকিন, যিসকল মুত্তাকি লোক, আল্লাহৰ ৰুখক যিসকল লোকে ভয় কৰে। দাৰুল আখিৰাতু অৰ্থাৎ শান্তিৰ যি ঘৰ, সেই ঘৰ হৈছে তেওঁলোকৰ অন্তিম পৰিণতি মুত্তাকিসকলৰ বাবে। মান জাআ বিল হাসানাতি, এতিয়া পৰকাল কিয়ামতৰ বিষয় লৈ কৈছে। মান, যিয়ে, জাআ বিল হাসানাতি, যিয়ে ভাল কৰ্ম লৈ আহিব, ফালাহু, তেওঁৰ বাবে, খাইৰুন মিনহা, পৰকালত খাইৰুন মিনহা, তাতোতকৈও উত্তম থাকিব পৰকালত। যিসকল লোকে সৎ কৰ্ম লৈ সিদিনা আল্লাহৰ ওচৰলৈ আহিব, সেই লোকসকলৰ বাবে থাকিব যি সৎকৰ্ম লৈ গৈছিল তাতোতকৈ বহু উত্তম থাকিব, এই কথাটো কৈ আছে। ওয়ামান জাআ বিশাইয়াতি, আৰু যিয়ে মন্দ কাম লৈ সিদিনা আল্লাহৰ ওচৰলৈ আহিব, অৰ্থাৎ পৃথিৱীত থাকোঁতে যিসকল লোকে আল্লাহক পাহৰি আছিল, আল্লাহৰ সৈতে অংশীদাৰিত্ব স্থাপন কৰিছিল, আল্লাহৰ কথাক এককভাৱে বিশ্বাস কৰা নাছিল, আল্লাহৰ কথাৰ লগত আৰু আন কথাও সাঙুৰি নিজৰ ধৰ্মনীতি পালন কৰিছিল, এই লোকসকলৰ বিষয়ে কৈছে যে ওয়ামান জাআ বিশাইয়াতি, আৰু যিয়ে আহিব একেবাৰে বেয়া কৰ্ম লৈ, ফালা ইউজজা, সিহঁতক কোনো পুৰস্কৃত কৰা নহ'ব, আল্লাযিনা, সেইসকল লোকে, আমিলুছ সাইয়্যাতি, বেয়া কৰ্ম কৰিছিল, ইল্লা, এক্সেপ্ট, মা কানু ইয়ামালুন, এক্সেপ্ট তেওঁলোকক শাস্তি যি দিয়া হ'ব, যি কৰিছিলে বেয়া কাম তাৰ বিনিময়ত সেই হিচাপত তেওঁলোকক শাস্তি দিয়া হ'ব। কিন্তু ভাল কাম লৈ যিসকল যাব, সেই ভালৰ বহু গুণে বেছি উত্তম পৰিণতি আল্লাহে তাত দিম বুলি কৈছে। গতিকে ভাল কৰ্ম লৈ গ'লে তাতকৈ বহুত অধিক খাইৰ পাব, বেয়া কাম লৈ গ'লে তেওঁলোকক ভালৰ একো পুৰস্কৃত কৰা নহ'ব, কিন্তু তেওঁলোকক শাস্তি হ'ব যি পৰিমাণৰ তেওঁলোকে বেয়া কাম পৃথিৱীত কৰিছিল, সেই পৰিমাণেহে তুলনামূলকভাৱে তেওঁলোকৰ শাস্তি হ'ব বুলি আল্লাহে কৈছে। ইন্না আল্লাযিনা, ইন্না, নিশ্চয়, আল্লাযী, তেৱে, ফাৰাদা আলাইকাল কুৰআনা, আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় মন কৰক প্ৰিয় দৰ্শকবৃন্দ। আল্লাহে কৈছে নিশ্চয়, আল্লাযী, তেৱে, ফাৰাদা আলাইকা আল কুৰআনা, এই কুৰাণক তোমাৰ বাবে ফৰজ কৰিছে, বাধ্যতামূলক কৰিছে। এতিয়া যদি আমি ইয়াক আমাৰ বাৰ্তাবাহকৰ প্ৰতি লওঁ, তেন্তে বিষয়বস্তুবোৰ কিন্তু আমাৰ পৰা আঁতৰি যাব। আমি সদায় কৈ আহিছোঁ, যি পাঠক, আল্লাহে কথাবোৰ প্ৰত্যক্ষভাৱে তেওঁক ছেকেণ্ড পাৰ্চন কৰি লৈছে। আৰু বাৰ্তাবাহকৰ ক্ষেত্ৰতো যদি আমি কনচিডাৰ কৰোঁ, বাৰ্তাবাহকৰ প্ৰতি যিহেতু ফৰজ কৰিছে, আমাৰ কাৰণে নফল কৰাৰ কোনো অৱকাশেই নাই তাত। কিন্তু গোটেই বিশ্বত কোৰাণক কেতিয়াও ফৰজ হিচাপত গণ্য কৰা হোৱা নাই। কোৰাণ পাঠ কৰাটো নফল ইবাদতৰ মাজত ভৰাই থৈছে। পঢ়িলে সৱাব আছে বুলি কয়, নপঢ়িলে গুনাহ নাই। এইটো কেনেকুৱা ধৰণৰ? যদি ফৰজ হয় এই কথা কেতিয়াও হ'ব নোৱাৰে। ফৰজ বাধ্যতামূলক, ইয়াত কৰিবই লাগিব, বাধ্যতামূলকক ফৰজ বুলি কয়। গতিকে আল্লাহে কৈছে নিশ্চয় তেওঁ এই কোৰাণক ফৰজ বাধ্যতামূলক কৰিছে তোমাৰ বাবে। অৰ্থাৎ যদি আমি বাৰ্তাবাহকক লওঁ, বাৰ্তাবাহকৰ বাবে যেতিয়া ফৰজ কৰিছে, আমাৰ বাবে নিশ্চিতভাৱে ফৰজ। এই কথাটো আমি খুব ভাল ধৰণে বুজিব লাগিব। আৰু ফৰজ বুলি কোৱাৰ লগে লগে কোৰাণৰ গোটেই কথা বতৰাবোৰৰ ওপৰত আমাৰ দায়িত্ব আহি পৰিব, যিহেতু বাধ্যতামূলক কৰিছে। আমি যেনেকৈ আমাৰ দৈনন্দিন আমি সালাত আদায় কৰাটো আমাৰ বাবে আমি বাধ্যতামূলক আমি কৰোঁ, শ্যাম যেনেধৰণে আমাৰ বাবে বাধ্যতামূলক আমি কৰোঁ,
ঠিক তেনেধৰণে কোৰাণ আমাৰ বাবে বাধ্যতামূলক কৰিছে, ফৰজ কৰিছে। তেতিয়া ইয়াক আমি নকৰাৰ অৱকাশ ক'ত আছে? ক'ৰ পৰা আমাক বুজ ক'ত লৈ গুচি গৈছে, কিমান কৌশলেৰে আমাক কোৰাণৰ পৰা আঁতৰাই লৈ যোৱা হৈছে, এই দিশবোৰ প্ৰিয় দৰ্শকবৃন্দ, যদি কোনোবাই পৰকালক ভয় কৰিছে, বিশ্বাস কৰিছে, তেন্তে নিশ্চিতভাৱে আমি আহ্বান কৰিম এই বিষয়বস্তুবোৰৰ ওপৰত নিজৰ বিবেক এপ্লাই কৰক, অন্যথা কিন্তু বিপদ অনিবাৰ্য হ'ব এইদিনা। গতিকে কৈছে যে এই কোৰাণ তোমাৰ ওপৰত বাধ্যতামূলক কৰা গৈছে, লা ৰাদ্দুকা ইলা মাকা, নিশ্চয় তোমাক এক খুব সুন্দৰ স্থানলৈ তোমাক ঘূৰাই লৈ যোৱা যাব। কোৰাণ তোমাৰ বাবে ফৰজ কৰিছে। কুল, তুমি কোৱা, ৰব্বি আ'লামু, যে মোৰ প্ৰতিপালকে ভাল ধৰণে জানে, মান জাআ বিল হুদা, কোন প্ৰকৃততে আহিছে বিল হুদা, সঠিক পথ লৈ কোন আহিছে, ৱা মান হুৱা, আৰু কোন তেওঁ যিজনে ফি দালালিম মুবিন, একেবাৰে স্পষ্ট ভ্ৰষ্টতাৰ মাজত আছে, এই কথাটো মোৰ প্ৰতিপালকে ভাল ধৰণে জানে। তাৰপিছত কৈছে ৱামা কুন্তা তাৰজু আই ইউলকা ইলাইকাল কিতাবা, মন কৰি যাব, ৱামা কুন্তা তারজু আন আইয়ুলকা ইলাইকাল কিতাবা ইল্লা রাহ ওয়ামা কুনতা তারজু, তুমি তো আশাই কৰা নাছিলা। বাৰ্তাবাহকক কৈছে তুমি কেতিয়াও তুমি আশাবাদী নাছিলা, আশা কৰি থকা নাছিলা, আই ইউলকা ইলাইকা, যে তোমাৰ প্ৰতি ইলকা কৰা যাব বা তোমাৰ প্ৰতি প্ৰেৰণ কৰা যাব বা তোমাৰ প্ৰতি নাজিল কৰা যাব আল কিতাবু, এই কিতাব, ইল্লা ৰাহমাতান, এটা বৰং এই কিতাব যেহেতু তোমাৰ বাবে প্ৰেৰণ কৰিছে, ই তোমাৰ বাবে এটি করুণা, মিৰ ৰাব্বিকা, তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা। ফালা তাকুনান্না, গতিকে কোনো কাৰণতে তুমি নহবা জাহিৰাল লিল কাফিৰিনা, অবিশ্বাসকাৰীসকলৰ সহায়কাৰী তুমি কেতিয়াও নহবা। ৱালা ইয়াসুদ্দুনাকা, আৰু যাতে তোমাক আঁতৰাই নিব নোৱাৰে, আন আয়াতিল্লাহি, এই আল্লাহৰ আয়াতৰ পৰা যাতে কোনো কাৰণত তোমাক আঁতৰাই নিব নোৱাৰে, বাদা, তাৰ পাছত, ইজ উনজিলাত ইলাইকা, যেতিয়া তোমাৰ প্ৰতি নাজিল কৰি দিয়া গৈছে, তাৰ পাছত তোমাক যাতে কোনো কাৰণত তাৰ পৰা আঁতৰাই নিয়াব নোৱাৰে। ৱাদউ ইলা ৰাব্বিকা, তুমি আহ্বান কৰা তোমাৰ সৃষ্টিকৰ্তা তথা প্ৰতিপালকক। ৱালা তাকুনান্না মিনাল মুশৰিকিন, আৰু তুমি কোনো কাৰণতে এই অংকীবাদী যিসকল মুশৰিক আছে সিহঁতৰ তুমি অন্তৰ্ভুক্ত নহবা। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই দিশটো আমি মন কৰিব লাগিব। আমাক বাৰ্তাবাহকৰ বাবে প্ৰেৰণ কৰিছে, আমি সদায় কৈ আছোঁ পাঠকৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব। গতিকে আল্লাহে পাঠকক যেতিয়া কোনো এটি আয়াত বুজাই দিলে, তেওঁ বুজি পোৱাৰ পাছত তেওঁ তাৰ পৰা কোনো কাৰণতে আঁতৰি আহিব নোৱাৰিব। সমাজে লাগিলে তেওঁক যেনেধৰণে যিয়েই কৰক বা নকৰক, যিমান বাধা প্ৰদান কৰক, আজিকালি একেবাৰে স্পষ্ট, কোৰাণত কোনোবা এককভাৱে কোৰাণত থকা লোকৰ সমাজৰ চাৰিওফালৰ পৰা বাধাৰ সৃষ্টি আহে। মানুহে কেতিয়াও ভাল নাপায়, বিভিন্ন প্ৰকাৰে তেওঁক বিভিন্ন মন্তব্য দি তেওঁক মানসিকভাৱে শাস্তি দিব বিচাৰে। এইটো একেবাৰে দৃশ্যমান, অন্তত আমাৰ বাবে দৃশ্যমান হৈ আছে। গতিকে কৈছে তোমাক যেতিয়া কোনো এটি আয়াত বুজাই দিয়া যাব, চাওক, প্ৰথমতে আহিল কোৰাণ, তাৰপিছত আহিল কিতাপ, ইয়াত আহি একেবাৰে ফাইনেলাইজ আয়াত যেতিয়া তোমাৰ ওপৰত নাজিল হৈ যাব, অৰ্থাৎ তুমি যেতিয়া বুজি পাই যাবা, তাৰ পৰা যাতে কোনো কাৰণত তাৰ পৰা তোমাক আঁতৰি তুমি নাহিবা, আৰু কোনো কাৰণতেই তুমি মুশৰিকসকলৰ অন্তৰ্ভুক্ত নহবা। ৱালা তাদউ মাআল্লাহি ইলাহান আখাৰান, আৰু ৱালা তাদউ, আৰু তুমি আহ্বান নকৰিবা, নামাতিবা, মাআল্লাহি, আল্লাহৰ সৈতে, ইলাহান আখাৰান, বেলেগ কোনো মান্যক তুমি নামাতিবা, আহ্বান নকৰিবা। লা ইলাহা ইল্লা হুৱা, লা ইলাহা, কোনো মান্য নাই, ইল্লা হুৱা, এক্সেপ্ট তেওঁৰ বাদে। কুল্লু শাইইন হালিকুন, প্ৰত্যেকটো বস্তুৱেই প্ৰকৃততে ধ্বংস হৈ যাব,
ইল্লা ৱাজহাহু, একচেপ্ট তেখেতৰ সত্তা, আল্লাহৰ সত্তা কেতিয়াও ধ্বংস নহয়, তাৰ বাদে সকলো ধ্বংস হৈ যাব। লাহু আল্লাহ আল হুকমু, আদেশ, আমি যোৱাকালিও কৈছিলো, চক ইয়াতো আহিছে, লাহু তেওঁৰে, আল হুকমু, আদেশ কেৱল তেওঁৰে, আনৰ কেতিয়াও আদেশ থাকিব নোৱাৰে। ৱা ইলাইহি তুৰজাউন, আৰু তেওঁৰ প্ৰতিয়ে তোমালোক সকলো ঘূৰি যাব লাগিব। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আল্লাহৰ ওচৰত আমি অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ এই কোৰআন মজিদৰ অনুবাদ ও ধাৰাবাহিকতাৰ শিতানত মহান আল্লাহে আজি আমাক কোৰআন মজিদৰ 28 নং সূৰা আল কাছাছৰ পৰিসমাপ্তি ঘটাইছে। এই ক্ষেত্ৰত আমি অজানিতে কৰি অহা ভুল ত্ৰুটিসমূহৰ ওচৰত মহান আল্লাহৰ ওচৰত আমি ক্ষমা বিচাৰিছোঁ, আৰু আমি আল্লাহৰ ওচৰত দোৱা বিচাৰিছোঁ যাতে কোৰআন মজিদৰ বুজ যাতে আমাৰ ওপৰত বৃদ্ধি কৰি দিয়ে, আৰু সকলো ধৰণৰ ভুলৰ পৰা আমাক উদ্ধাৰ কৰি যাতে সঠিক বুজ ইয়াৰ দিয়ে, তাৰ বাবে আমি অহৰহ আল্লাহৰ ওচৰত আমি দোৱা বিচাৰি আছোঁ। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত কোরআন মজিদর পরবর্তী 29 নং সূরার পৰা আমি ইনশাআল্লাহ আরম্ভ করার চেষ্টা করিম। রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।